গৰমৰ উৎপাতত ঘৰত থাকিব নোৱাৰি মই ঠাণ্ডা ঠাই বিচাৰি আহি পালোঁ মেঘালয়ত। আৰু কোনখিনি ঠাইত আছোঁ মেঘালয়ৰ সকলোবোৰ ভিডিঅ'টো চাই থাকিলে গম পাব। বলক তেতিয়াহ'লে ভিডিঅ'টো একেবাৰে আৰম্ভ কৰোঁ। আগৰ ভিডিঅ'টো আপোনালোকে চাহ খোৱালৈকে দেখিছে, তাৰে পিছৰ ভিডিঅ'খিনি এতিয়া মই দেখুৱাই আছোঁ। এইটো হৈছে 2 নম্বৰ পাৰ্ট। যোৱাবাৰ আহোঁতে ওচৰৰ ঠাইখিনি প্ৰায় চোৱাই গৈছে, বৰাপানীৰ ধৰি মানে 7 ছিষ্টাৰ ৱাটাৰফলছ আৰু তেনেকুৱা বহুত ঠাই চালোঁ। এইবাৰ অকণমান দূৰলৈকে যাম বুলি ভাবিছোঁ আৰু ক'লৈ যামতো আপোনালোকে দেখিয়ে থাকিব। এইফালে মেঘেও অকণমানকৈ ওচৰ চাপি আহিছে ৰ'ব। হাও মই বা কি কৈ কিনে হাঁহি আছিলোঁ ইমানকৈ গম নাপাওঁ দিয়ক, বাৰু বাদ দিয়ক। এতিয়া আমি গোটেইখিনি লৈ আহিছিলোঁহে, কিন্তু পাচলিহে লৈ অহা হোৱা নাছিলে। আৰু ইয়াতে বেছি থকা দেখা পাই পিনে গাড়ীখন ৰখাই ইয়াতে যিখিনি লগা বস্তু আছিলে আমাৰ লৈ ল'লোঁ। আৰু মানে আমি ইয়াতে এটা ৰাতি থাকিম, আজি থাকি পিনে অহাকালি গুচি যাম বাৰু। সিমানখিনি জোখতে লৈ লোৱা হৈছে। শ্বিলঙত আহি কিনে যদি আপুনি গাড়ীখনৰ পৰা ইফালে এবাৰ সিফালে এবাৰ নাযায়তো কেনেকৈ হ'ব হে বাপৰে। এইটো ৰাস্তা ইমানে একা বেকা বাপা মোৰ গাৰ বিষ উঠি গৈছে। বাৰু এতিয়া কৈ দিছোঁ ক'লৈ গৈ আছোঁ। মাৰখাম ভেলী বুলি এখন ধুনীয়া ঠাই আছে, বেলেগৰ ফটো ভিডিঅ'ত দেখিছোঁ বাৰু, তালৈকে গৈ আছোঁ। আৰু চাওকচোন ইয়াৰে ৰাস্তাবোৰ ইমানেই বেছি ধুনীয়া। মাৰখাম ভেলী ঠাইখিনি আমাৰ ঘৰৰ পৰা প্ৰায় 200 কিলোমিটাৰ দূৰত্ব। এইফালে ঠাইখিনি আহিও পালোঁ, পিছে ৰাস্তাটো চাওকচোন ইমানে বোকা হৈ আছে, মানে বৰষুণ দি আছে সেইকাৰণে। আৰু যিটো ভাবি আহিছিলোঁ মন বেয়া কৰি দিছে, মানে একোৱে দেখা নাপায় মেঘবিলাকৰ কাৰণে। মানে এই মেঘখিনি থাকে আকৌ গুচি যায়, আকৌ থাকে, লগতে বৰষুণ দি আছে। ইমান দূৰ আহি পিনে ভবামতে একো নহ'ল, মানে এটা ভালকৈ ফটো উঠিব নাপালোঁ, ইমানে মেঘে আৱৰি ধৰিছে। উপায়টো নাই। আৰু ঠাণ্ডা বিৰাট ঠাণ্ডা আছিলে। আমি তাৰ পৰা ওলাই আহিলোঁ আৰু ৰাস্তাটো ইমানেই বেয়া আছিলে নহয়, কিমানে যে পৰিছে। আৰু আহি আমি শ্বিলঙৰ আধা ৰাস্তাৰ কাষতে মানে ৰখিলোঁ। আৰু যিহেতু 4টা বাজিয়ে গ'ল, ভাতখিনি বনাব লাগিব, যিহেতু আৰু ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই, সেই 5:30 বজাতে মানে আহিছোঁ গাড়ী। এইফালে আমাৰ ভাতৰ চিটিও মাৰিলে, লগতে দালিও হৈছে। বেলেগ কথা বাদ, পাহাৰৰ ওপৰত পাহাৰৰ মাজত এনেকৈ ভাত বনাই খোৱাৰ মজাটো কিন্তু বেলেগ। এইফালে ময়ো গোটেইকেইটাৰ কাৰণে পাতবোৰ ৰেডি কৰি মেলি মানে ভগাই মেলি দিছোঁ আৰু তাড়াতাড়ি হ'ব লাগে, যিহেতু ইয়াৰ পৰা ওলাই দিব লাগিব। আৰু গধূলি হ'লে দিগদাৰ হৈ যাব, মানে হোমষ্টে বিচাৰিব লাগিব। আজি যিহেতু থাকিম, অহাকালিহে যাম বাৰু। অহাকালি আৰু বহুত ধুনীয়া ঠাইত গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম। আজিলৈ বাই।